ফাগুনীজনী দেখি ইমান দিন বিয়া নোহোৱাকৈ থাকিল। লাষ্টত গৈ থৈ এতিয়া সি মদাহী ল'ৰাটোৰ লগত তাই বিয়া ঠিক হৈছে। হয় দেই, কথাটো শুনি বৰ বেয়া লাগিছে। বদমাচি সেই বোৱাৰীজনী, তাইনো সেইখন ঘৰলৈ বোৱাৰী হৈ অহা কেইদিন হৈছে। এতিয়া খালি ফাগুনীজনী খেদু খেদুকে আছে। বেচেৰীজনী মাক দেউতাক সৰুতে মৰাৰ কাৰণে ভাইকে ক'ৰবাত কষ্ট পাব বুলি তাই বিয়া নোহোৱাকৈ থাকিল। এতিয়া ভাইকে বিয়া পতাৰ পিছত সেইখন ঘৰত তাই থাকিব নোৱাৰা হৈছে। বোৱাৰীজনী বাৰু লোকৰ ঘৰৰ পৰা আহিছে, তাইৰ কথাটো বাদ দিলোঁ। ভাইকে কি কৰি আছে? সি এইবোৰ দেখা নাপায় নেকি বাৰু? তাৰ কাৰণে কষ্ট কৰিয়ে বাইকজনী বুঢ়ী হৈ গৈছে। এতিয়া তাৰ ঘৈণীয়েকে তাইক ইমান কষ্ট দিয়ে, কামে বনে খোৱাই বোৱাই সকলোতে। এইবোৰনো তাৰ একেবাৰে চকুত নপৰেনে? তাকেহে দেই, এই ভাইকটো কেনেকুৱা ল'ৰা বাৰু? বাইকজনীৰ কাৰণে তাৰ ঘৰত চুক এটাও নোলাল নে? বিয়া দিব খুজিছ বাৰু দে, কোনো কথা নাই, কিন্তু সেই মদাহী ল'ৰাটোলৈনো তাই বিয়াখন ঠিক কৰিব লাগেনে? তাকেহে দেই, সিদিনাখন হেনো সিহঁতৰ ঘৰলৈ আহিছিল। যাওঁতে মদ খাই গৈ আধা বাটতে পৰি আছেগৈ বোলে। তিওঁতা ফেৰিয়া মতা মানুহ বুলি কয় যে এইবোৰকে। ঘৈণীয়েকৰ কথাত মাত এষাৰ মাতিব নোৱাৰে, কম মতা নে সি? বৰমা, প্ৰদীপ আছেনে? সি নাই, পথাৰলৈ গৈছে, অহাই নাই। মাধৱ, তই আহিলি ভালেই হ'ল ৰ, তোক কথা এটা কওঁ। কি কথা খুৰী? বায়েৰক হেনো বিয়া দিবলৈ খুজিছ? হয়। বিয়া দিবলৈ খুজিছ বাৰু, কথাটো শুনি ভালেই পাইছোঁ। তাই এতিয়া সৰু ছোৱালী নহয়, তাই যথেষ্টখিনি বয়স হৈছে। কিন্তু এইটো বয়সত তাইক বিয়া দিবলৈ খুজিছ এটা মদাহীৰ লগত, এই কথাটোহে ভাল পোৱা নাই শুনি। আজিকালি ল'ৰাইনো ক'ত মদ নাখায়? অলপ চলপটো সকলোৱে খায়। সিও বেছি নাখায় নহয়, অলপ চলপ খায় আৰু। বাৰু, তাই ভাল হ'লেই হ'ল আৰু। কিন্তু তাই বিয়া হ'বলৈ মান্তি হৈছে জানো? আজি ইমান বছৰে তাই তোৰ কথা ভাবিয়ে বিয়া নোহোৱাকৈ থাকিল। এতিয়া তাই বিয়ালৈ মন মেলিছে জানো? বাইদেউ বিয়া হ'বলৈ বিচৰা নাই, আমিহে জোৰ কৰিছোঁ। ভালেই কৰিছ বাৰু। যিমান যি হ'লেও জীৱন সংগী এজন প্ৰয়োজন। কিন্তু জীৱন সংগীজন সঠিক হ'ব লাগিব, ভাল হ'ব লাগিব। এইটো বয়সত বিয়া হ'ব খুজিছে, তাই সুখ হ'লে ভালেই হয়। কিন্তু যদি তাই দুখ হয়, তেতিয়া কিন্তু তোৰ পাপ লাগিব। আপোনালোকে বহক, কথা পাতক, মই আহিছোঁ। কথাখিনি কোৱাৰ কাৰণে আকৌ ই বেয়াই পালে নেকি বাৰু? আপুনি একো বেয়া কথা কোৱা নাই দিয়ক, বেয়া পাবলৈ। তাক এনেকৈ কথাখিনি কোৱাৰ বাবে কিন্তু মই ভালেই পাইছোঁ। মোৰ পেটত কথা নাথাকে যে, সেইকাৰণে কৈয়ে পালোঁ। বেয়া পালেও পাওক দে। তোমাৰ আকৌ কি হ'ল? মন মাৰি আছে যে? কি হ'ব আৰু, গাঁওখনত ওলাব নোৱাৰা হৈছোঁ বুজিছা। সকলোৱে আমাৰ কথা বৰ বেয়াকৈ আলোচনা কৰি আছে। বাক বাৰু বিয়াখন নিদিয়াকৈ আমাৰ লগতে ৰাখিব পৰাকৈ কিবা এটা ভাবিব পৰা নাযায়নে? বাদ দিয়া সেই গাঁৱৰ মানুহৰ কথা। গাঁৱৰ মানুহে কি আমাক খুৱাই বুৱাই ৰাখি আছে নেকি? তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিবাচোন। আজি মই দীপকহঁতৰ ঘৰলৈ গৈছিলোঁ। দীপকহঁতৰ ঘৰত 3জনীমান মানুহ বহি আমাৰ ঘৰৰ কথাই আলোচনা হৈ আছে। আৰু মোক কিবা কিবি সুধি বৰ বেয়াকৈও কৈছে। কেনেবাকৈ যদি বাইদেউক সেই ল'ৰাটোলৈ বিয়া দিয়াৰ পিছত তাই দুখ হয়, তেতিয়া গাঁৱৰ মানুহৰ ওচৰত আমি বৰ ডাঙৰ বদনামী হৈ যাম। কোনেও আমাক ভাল চকুৰে নাচাব, সকলোৱে আমাক ঘিণ কৰিব। কাৰণ এটা কথা গাঁৱৰ মানুহে ভালকৈ জানে, বায়ে মোৰ কাৰণেই বিয়া নোহোৱাকৈ থাকি গ'ল। এতিয়া যদি আমি জোৰ কৰি এটা মদাহীলৈ তাইক বিয়া দিওঁ, তেনেহ'লে ইয়াৰ জগৰীয়া জানো আমি দুটাই নহ'ম কোৱাচোন? এই বাদ দিয়াহে, লোকৰ কথা শুনি বিয়া ভাগিব আহিছে। তোমাৰ বায়ে যে আকৌ এনেকুৱা এটা ল'ৰাই পাইছে আকৌ এই বুঢ়ী বয়সত। ল'ৰা নাপাই ঘৰতে বুঢ়ী হৈ আছে। এতিয়া যে মই ল'ৰা এটা যেনে তেনে মেনেজ কৰি আনিছোঁ, এতিয়া আকৌ বিয়া ভাগিব আহিছে লোকৰ কথা শুনি। তুমি কথাবোৰ কিয় বুজি নোপোৱা বাৰু? গাঁওখনৰ মানুহৰ মুখত কেৱল এটাই কথা। আৰু বাইদেউ থকাৰ কাৰণে তোমাৰনো কি অসুবিধা হৈছে? তোমাৰ দেখোন ভালহে হৈছে, কামে বনে তুমি সকলোতে সহায় পাইছা। বাই দেখোন ঘৰৰ সকলোবোৰ কাম কৰে। এতিয়া কৰিব পৰা হৈ আছে কাৰণে বাৰু কাম কৰি মোক সহায় কৰিছে, মোৰেই সুবিধা হৈছে। কিন্তু দুদিন পাছত যেতিয়া কাম কৰিব নোৱাৰা হ'ব, বিচনাত পৰি থাকিব, তেতিয়া কাৰ আউল হ'ব? মোৰহে হ'ব। তেতিয়া চব মোৰ টেটুতেই লাগিব। সেইকাৰণে ভালেই হওক বেয়াই হওক, ল'ৰা এটা পাইছোঁ যেতিয়া বিয়াখন দি ঘৰৰ পৰা তাইক উলিয়াই দিব লাগে, বছ ইমানেই কথা। জানো আৰু, তুমি যি ভাল দেখা কৰা। কিন্তু এটা কথা, বাক বিয়াখন দিবলৈ টকা পইচা নালাগিব জানো? হাতত দেখোন টকা পইচা নায়েই। আমাৰ মাটি এবিঘাকে বিকি দিব লাগিব। মাটি এবিঘা বিক্ৰী কৰি যিখিনি পইচা পাওঁ, সেই পইচাখিনিৰে তাইকে সা সম্পত্তি দিব লাগিব। মাটি কিয় বিকিব লাগে? কি কথা কৈছা হে? বিয়া এখন পাতিবলৈ হ'লে টকা পইচা নালাগিব জানো? ৰাইজক এসাঁজ ভালকৈ খুৱাব লাগিব, তাইক সা সম্পত্তি দিব লাগিব। টকা নহ'লে বিয়া হ'ব নেকি? কোনো প্ৰয়োজন নাই তাই বিয়াখন পাতোতে মাটি বিক্ৰী কৰিবলৈ। তাইক এতিয়া এইটো বয়সত ইমান ডাঙৰকৈ বিয়া পাতি নিদিওঁ নহয়। আৰু এনেই মানুহক খুৱাই বুৱাই টকা পইচাবোৰ খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। আজিকালি মানুহে ভালকৈ খুৱালেও ভালকৈ খুৱাইছে বুলি নকয়, বদনামী কৰিব। মানুহ বাৰু বেছি নামাতো, কিন্তু তাইক জানো সা সম্পত্তি দিব নালাগিব? সা সম্পত্তি নিদিওঁ বুলি কোৱা নাই নহয়, দিম। বাইদেউ ৰুমত যিবোৰ সা সম্পত্তি আছে সেইবোৰকে দিম। আকৌ নতুনকৈ কিনি থকাৰ কোনো প্ৰয়োজন নাই। কি? পুৰণা বস্তুখিনিকে দি পঠিয়াবা? সেইবোৰ মাৰ যৌতুকীয়া সম্পত্তি আছিল। এতিয়া জানো সেইবোৰ বস্তু ভাল হৈ আছে কোৱাচোন? সেইবোৰ আগৰ দিনৰ বস্তু। আগৰ দিনৰ বস্তুবোৰ ইমান সহজতে বেয়া নহয়। কাঠবোৰ বহুত দামী আছিল, সেইবোৰ ভালেই হৈ আছে। তাত ৰং মাৰি দিলেই হ'ল, নতুন হৈ পৰিব। তুমি ৰঙৰ পেকেট দুটামান কিনি আনি ৰঙৰ মিস্ত্ৰী এটা মাতি আনিবা। সেইখিনি ঘৰতে মেৰামতি কৰিব পৰা যাব। ৰং চং কৰি চিকচিকীয়া কৰি দিলে সেইবোৰ নতুন বস্তু নে পুৰণা বস্তু কোনেও ধৰিবই নোৱাৰিব। নাজানো আৰু দেই, তুমি এইবোৰ কি কৰিব খুজিছা। যি কৰা কৰি থাকা। তাইক বিয়া দিয়াৰ পিছত চাগে মই আৰু গাঁৱত ওলাবই নোৱাৰা হ'ম। কথা ক'বলৈ আহিছে।
বা তই কিয় এনেকৈ কান্দি আছ বা দুদিন পিছত তোৰ বিয়া এতিয়া তই এনেকৈ কন্দা কটা কৰি থাকিলে মোৰ মনটো ভাল নালাগে নহয় তহঁতে মোৰ বিয়া পাতিবলৈ ওলাইছ নে মোৰ মই সকাম পাতিবলৈ ওলাইছ ভাইটি কি কাৰণে তহঁতে মোক বিয়া দিবলৈ ওলাইছ বা তই তেনেকৈ কিয় কৈছ তোৰ ভালৰ কথা চিন্তা কৰিহে তোক বিয়া দিবলৈ ওলাইছো মোৰ কি ভালৰ কথা চিন্তা কৰিছ হা মোক বিয়া দিলে কি ভাল হ'ব যিটো বয়সত মই বিয়া হ'ব লাগিছিল সেইটো বয়সতে মই বিয়া নহলো এতিয়া এই বুঢ়ী বয়সত মই বিয়া হ'মনে বাৰু তাৰ মানে তহঁতে মোক তহঁতৰ বুজা বুলি ভাবিছ ন ভাবিছিলোঁ বোৱাৰীয়ে মোক বেয়া পালেও তই মোক অন্তত ভাল পাওঁ কিন্তু এতিয়াহে বুজিছোঁ আচলতে তইও মোক বেয়া পাওঁ তই মোক ভুল বুজিছ বা মই তোক কিয় বেয়া পাম কিয় তোক মোৰ বুজা বুলি ভাবিম মা দেউতা নোহোৱাকৈ তই মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলি মোৰ কাৰণেই তই আজিলৈকে বিয়া নোহোৱাকৈ থাকিলি কিন্তু সদায় জানো তই এনেকৈ থাকিলে হ'ব কচোন এটা সময়ত তই একেবাৰে অকলশৰীয়া হৈ পৰিবি সেইকাৰণেহে মই তোৰ ভালটো চিন্তা কৰি তোৰ বিয়াৰ কথা ভাবিছোঁ ভাল পাত্ৰ এটাৰ হাতত যদি মই তোক গোটাই দিব পাৰোঁ তেনেহ'লে মোৰ আৰু চিন্তা নাই তই মোক ভুল নুবুজিবি বা যা মুখ হাতকেইটা ধুই লগৈ এনেকৈ কান্দি নাথাকিবি তই কান্দি থাকিলে ময়ো বৰ কষ্ট পাওঁ তোক বিয়া দিয়াৰ পিছত ময়ো বৰ অকলশৰীয়া হৈ পৰিম মা দেউতাৰ অনুপস্থিতিত মোৰ প্ৰতিটো বিপদ আপদত তয়ে মোৰ সাহস হিচাপে থিয় দিছিলি মোৰ কাষত এতিয়া তোৰ বিয়াখন মই যেনেকৈ পাতিব লাগিছিল তেনেকৈ পাতিব নোৱাৰিলোঁ তই মোক বেয়া নেপাবি গীতাঞ্জলিৰ কথা দেখোন জানই মই নিজৰ ইচ্ছামতে কিবা এটা কৰোঁ বুলিও কৰিব নোৱাৰোঁ বিয়াখন তাই যেনেকৈ আয়োজন কৰিছে তেনেকৈ পাতিব লগা হৈছে তাৰ বাবে তই মোক বেয়া নেপাবি বা হ'ব দে মই তোক সেইবোৰ কথাত বেয়া নাই পোৱা কিন্তু মই তোক কেনেকৈ এৰি থৈ যাম এইবোৰ কথা ভাবিহে মোৰ দুখ লাগিছে মোৰ কাৰণে তহঁতৰ সংসাৰখনত আউল লাগিব নালাগে তাই যেনেকৈ কৈছে তেনেকৈয়ে হ'ব মই বিয়া নহওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু বোৱাৰীয়ে নামানিলে যেতিয়া মোক বিয়া দিবলৈ খুজিছে হ'ব মই বিয়া হৈ যাম তহঁতৰ সুখৰ বাবে মই যি কৰিব লাগে তাকেই কৰিম তই মোৰ বাবে বহুত ত্যাগ কৰিছ বা নিজৰ জীৱনটোক লৈও খেলিছ মোৰ আৰু তোৰ ওচৰত ক'বলৈ একো ভাষা নাই বা যা তই মুখখন ধুই লগৈ আৰু কন্দা কটা কৰি নাথাকিবি তই এইখনেই মোৰ ঘৰ তোমাৰ ভাইৰাৰ ঘৰখনৰ নিচিনা মোৰ ঘৰখন নহয় মই বহুত দুখীয়া মানুহ যেনে তেনে চলি আছোঁ মাইকী মানুহ নথকা ঘৰ যেতিয়া চবফালে লেতেৰা হৈ আছে মকৰা জালে বাঁহ লৈছে এইবোৰ চাফা কৰি ল'বা সেইবোৰ বাৰু হ'ব মই চাফা কৰি ল'ম কিন্তু মোৰ এটা প্ৰশ্ন আছে আপুনি উত্তৰ দিবনে কি প্ৰশ্ন কথাটো মই আপোনাক বিয়াৰ আগতে সুধিব লাগিছিল কিন্তু মই তেনেকুৱা সুবিধাই নাপালোঁ আপুনি বাৰু মোক কিয় বিয়া পাতিলে কওকচোন মই এতিয়া সৰু ছোৱালী নহয় মোৰ যথেষ্টখিনি বয়স হৈছে যিখিনি সময়ত মোৰ বিয়া হ'ব লাগিছিল সেইখিনি সময়ত মই ভাইটিৰ কথা চিন্তা কৰিয়ে বিয়াত নবহিলোঁ এতিয়াও মই বিয়া হ'বলৈ ইচ্ছা কৰা নাছিলোঁ কিন্তু মোক ভাইটি আৰু বোৱাৰীয়ে জোৰ কৰি বিয়া দিছে কিন্তু আপুনি মোক বিয়া পাতিবলৈ কিয় ৰাজি হ'ল মোৰ এই বুঢ়ী বয়সত মই এই কথাটোহে বুজি নাপালোঁ ময়ো এতিয়া সৰু হৈ থকা নাই মোৰো যথেষ্ট বয়স হৈছে মই যিটো বয়সত বিয়া পাতিব লাগিছিল সেইটো বয়সত মই ছোৱালীয়েই নাপালোঁ কাৰণ মই মদাহীৰ কাৰণে মোলৈ কোনো ছোৱালীয়ে নিদিয়ে আৰু কোনো ছোৱালীয়ে মোক ভালো নাপায় আৰু ময়ো এই বৃদ্ধ বয়সত তোমাক কিয় বিয়া পাতিলোঁ ইয়াৰ আৰতো এটা ৰহস্য আছে ৰহস্য কি ৰহস্য আপুনি বাৰু মোৰ পৰা কিবা কথা লুকুৱাইছে নেকি তুমি যিহেতু মোৰ পত্নী গতিকে মই এতিয়া আৰু তোমাৰ পৰা কথা নুলুকুৱাওঁ তোমাক মই সঁচা কথাই ক'ম তোমাৰ ভাই বোৱাৰীয়ে তোমাক বিয়া পাতিবলৈ মোক 20,000 টকা দিছে কি এই কথা ভাইটিয়ে গম পায় নে নাপায় কোনেও গম নাপায় তোমাৰ বোৱাৰী আৰু মোৰ বাহিৰে ইয়াত 3rd কোনেও নাজানে আৰু সেই 20,000 টকা পালোঁ যেতিয়া মই তোমাক বিয়া পাতিবলৈ ৰাজি হৈ গ'লোঁ কাৰণ এই 20,000 টকাৰে মই বহু দিনলৈকে বহি বহি খাব পাৰিম মোৰ মদৰ খৰচ ওলাই গ'ল নহ'লে মই মদ খাবলৈকে পইচা নাপাওঁ আৰু সেই মদৰ পইচাটো যোগাৰ কৰিবলৈ মই কাম কৰিবলগীয়া হয় সমাজক সাক্ষী কৰি মই আপোনালৈ বিয়া হৈ আহিছোঁ মই আপোনাক এটা কথা ক'ম আপুনি মোৰ কথাটো মানিবনে কি কথা কোৱাচোন যদি পাৰোঁ মানিম আৰু আগতে আপুনি অকলশৰীয়া আছিল এতিয়া আপুনি অকলশৰীয়া নহয় মই আপোনাৰ পত্নী আগতে আপুনি মদ খাই সময়বোৰ কটাইছিল সেইবোৰ বেলেগ কথা আছিল কিন্তু এতিয়াৰ পৰা আপুনি আগৰ দৰে মদ খাব নোৱাৰিব এতিয়া আপোনাৰ জীৱনটোৰ লগত মোৰ জীৱনটো জড়িত হৈ আছে আৰু এতিয়া আমি চেঙেলীয়া ডেকা ল'ৰা ছোৱালী নহয় আমাৰ যথেষ্ট বয়স হৈছে আৰু ময়ো এইটো বয়সত কিয় বিয়া হৈছোঁ অকণমান সুখৰ কাৰণে অকণমান মৰম ভাল পোৱাৰ কাৰণে আৰু আপুনি যদি মোক সেইখিনিয়ে দিব নোৱাৰে তেনেহ'লে মোৰ বিয়া হোৱা উদ্দেশ্য কি হ'ব কওকচোন আপুনি পাৰিবনে মদ এৰিবলৈ আগতে মই কেৱল মদৰ কথাই চিন্তা কৰিছিলোঁ এতিয়া তুমি কৈছা যেতিয়া মই চেষ্টা কৰিম বাৰু তুমি ক'লাই নহয় মোৰ জীৱনটোৰ লগত তোমাৰ জীৱনটো জড়িত হৈ আছে বুলি গতিকে মই চেষ্টা কৰিম ভিতৰত ক'ৰবাত মদৰ বটল চটল পৰি থাকিব পাৰে এইবোৰৰ কাৰণে তুমি বেয়া নেপাবা আজিৰ পৰা এনেকুৱা আৰু নকৰোঁ হ'ব কিবা থাকিলে মই চাফা কৰি ল'ম যোৱা কাপোৰ কানিবোৰ এতিয়া সলাই লোৱাগৈ ময়ো কাপোৰ কানিখিনি সলাই বজাৰৰ পৰা আহোঁগৈ আজি এইখন ঘৰত তোমাৰ প্ৰথম দিন মাছ মাংস কিবা এটা লৈ আহোঁগৈ আজি বহুত দিনৰ মূৰত মাইকী মানুহে ৰন্ধা খাম অকণমান জুতি লগাই ৰান্ধিবা হ'ব আৰু এটা কথা মই বজাৰৰ পৰা ঘূৰি নহালৈকে তুমি পাকঘৰত নোসোমাবা
ক'ত কি আছে একো বিচাৰিয়ে নাপাবা, কাৰণ ময়ে বিচাৰি নাপাওঁ। তুমি ক'ত বিচাৰি পাবা? ঠিক আছে, আপুনি সোনকালে আহিব। মানুহজনে মদ খায় যদিও তেওঁ অন্তৰখন বেয়া নহয়। কথাবোৰ বুজালে তেওঁ বুজিব। মই তেওঁক মদ নোখোৱা কৰিব লাগিব। মই তেওঁক যিমান বেয়া বুলি ভাবিছিলোঁ তেওঁ সিমান বেয়া মানুহ নহয়। হেৰা, তুমি আজিৰ পৰা আৰু এনেকৈ জুইত ভাত বনাব নালাগে। মই গেছৰ ব্যৱস্থা কৰি দিছোঁ, তুমি গেছত ভাত বনাবা। এনেকৈ জুই ধোঁৱা খাই খাই ভাত বনাব নালাগে। আপুনিনো মিছাতে কিয় আকৌ সেইবোৰ খৰচ কৰিব লাগে? মই জুইতে ৰান্ধি বাঢ়ি ভাল পাওঁ। মই তোমাৰ কথা চিন্তা কৰি গেছ চিলিণ্ডাৰ অনা নাই নহয়। তোমাৰ পেটত থকা মোৰ সন্তানটিৰ কথা চিন্তা কৰিহে মই গেছ চিলিণ্ডাৰ আনিছোঁ। তুমি এনেকৈ ধোঁৱা খাই খাই ভাত বনাই থাকিলে তোমাৰ পেটত থকা সন্তানটিয়ে কষ্ট পাব। গতিকে আজিৰ পৰা তুমি আৰু এনেকৈ জুইত ভাত বনাব নালাগে, গেছত বনাবা। আৰু কাম বনবোৰ কৰোঁতে অলপ সাৱধান হ'বা। বেছি কষ্টৰ কাম নকৰিবা আৰু ধূলি বালি কামবোৰ নকৰিবা। এইখিনি সময়ত তোমাৰ কেনেবাকৈ জ্বৰ চৰ্দি হ'ব লাগিলে সন্তানটোৱে কষ্ট পাব। আপুনি মোক সেইখিনি শিকাব নালাগে। মই নিজৰ কেয়াৰ নিজেই ল'ব পাৰোঁ। কিন্তু আপুনি যে মদ খোৱা খাই আহে, সেই গোন্ধটোহে মই সহ্য কৰিব নোৱাৰোঁ। বমি হৈ যায় মোৰ। মই দেখোন আগৰ দৰে মদেই নোখোৱা হ'লোঁ, কেতিয়াবাহে খাওঁ। আৰু সেইখিনি খোৱাৰ কাৰণে যদি তোমাৰ কিবা অসুবিধা হৈছে, নাখাওঁ দিয়া। এতিয়া আৰু মই মোৰ কথা চিন্তা কৰিলে নহ'ব নহয়, মোৰ সন্তানটিৰ কথাও চিন্তা কৰিব লাগিব। আপুনি সঁচাকৈ কৈছেনে? মোৰ কিন্তু একেবাৰে বিশ্বাস হোৱা নাই। আপুনি একেবাৰে মদ এৰিব পাৰিবনে? বিশ্বাস কৰা নাই ন? চাবা, আজিৰ পৰা মই কেতিয়াও মদ নাখাওঁ, তোমাক কথা দিছোঁ। যদি কেতিয়াবা খোৱা দেখা, কি কৰা কৰিবা। সেইটো হ'লেতো ভাল কথাই। বাৰু, সেইবোৰ পিছত কি হয় হ'ব। আপুনি যাওক, মুখ হাতকেইটা ধুই আহকগৈ। মোৰ ভাত হ'লেই। হয় নেকি? ভাত বাহা নহ'লে মই মুখ হাতকেইটা ধুই আহোঁ। মই জানিছিলোঁৱে মানুহজন এদিন সঁচাকেই সলনি হৈ যাব, আৰু আজি সেয়াই হ'ল। এইবোৰ কেনেকৈ হ'ব পালে বা? পৰহি দিনাখন ভিনদেউ আমাৰ ঘৰৰ পৰা আহিছিলহে, তেতিয়া দেখোন ভালেই আছিল। কি হ'ল বুলিনো ক'ম, অনুমান কৰিছোঁ প্ৰেছাৰে উঠিল চাগে তেওঁ। ৰাতিপুৱা দুয়োটাই একেলগে বহি ভাত খাইছোঁ। ভাতকেইটা খাই অলপ সময় জিৰণি কৰিয়ে তেওঁ কোৰখন লৈ বাৰীলৈ গৈছিল। বাৰীতে মূৰ ঘূৰাই পৰিল, আৰু যি পৰিল তেওঁ উঠিবই নোৱাৰিলে। হ'ব দে, তই দুখ কৰি কান্দি নাথাকিবি। কপালত যিটো আছে সেইটো হ'বই। সকাম চকামবোৰ যাই লওক, তাৰপিছত তই আৰু ইয়াত অকলে থাকিব নালাগে। তোক আমাৰ ঘৰলৈকে লৈ যামগৈ। তুমি সেইবোৰ কি কথা কৈছা? নিজৰ ঘৰখন এৰি কিয় যাবগৈ লাগে? নাযাওঁ, মই কলৈকো নাযাওঁ, ইয়াতে থাকিম। তেওঁৰ স্মৃতিবোৰকে লৈ মই ইয়াতে থাকিম। হ'ব, তহঁত কাৰো কথা মই নুশুনো। মুঠতে সকাম চকামবোৰ যাবলৈ দে, তাৰপিছত মই তোক ইয়াত নথওঁ, লৈ যামগৈ। এতিয়া তই কন্দা কটাখন কৰি নাথাকিবি, আমি যাওঁ দে। মই কাইলৈ আকৌ আহিম সকামৰ আলোচনা কৰিবলৈ। হ'ব দে, যা। হেৰা, তুমিনো কিয় ইমান খং কৰি থাকিব লাগে কোৱাচোন? বাৰনো এতিয়া আপোন বুলিবলৈ আমাৰ বাহিৰে কোন আছে? তুমি মনে মনে থাকা। এখন ঘৰত চলিবলৈ কিমান খৰচ সেয়া মইহে জানিছোঁ। ল'ৰাই ছোৱালীয়ে পঢ়াই শুনাই কত খৰচ, সেইজনী তোমাৰ বা যে তোমাৰ গাতে লগা নাই। মনে মনে কোৱা, তাই শুনিব, বেয়া পাব নহয় শুনিলে। শুনিলে শুনক, মই কাকো ভয় কৰি থকা নাই। তাই একো ঘৰ নাইকিয়া হৈ থকা নাই নহয়। নিজৰ ঘৰ আছে, যাবগৈ পায়। কি যে লোকৰ ওপৰত বোজা হ'ব আহে নহয়। মই তাৰমানে এতিয়া সিহঁতৰ বোজাহে হ'লোঁ। হ'ব, নাথাকোঁ মই ইয়াত। মই মোৰ ঘৰলৈ গুচি যামগৈ। পাৰিম মই তাত অকলে থাকিবলৈ। হেৰা, হ'ব দিয়াচোন, তুমি অলপ খংটো কমোৱাচোন। মোৰ যদি খং কমিব লাগে, তেনেহ'লে তোমাৰ বায়েক পঠিয়াই দিয়া। বায়েকে এনেও অকলে থাকি ভালেই পায়। ভিনদেউৰ বায়েকজনী থাকোঁতে তেওঁ দেখোন একেবাৰে অশান্তিত থাকিব পৰা নাছিল। সেই বুঢ়া বয়সত মানুহজনীক বিয়া দিলে। এতিয়া কিয় থাকক তাই অকলে? হ'ব দিয়া, হ'ব, মনে মনে থাকা, মই পঠিয়াই দিম বাৰু তাইক। হেৰি, ভাইটি ঢুকুৱা আজিকালি কৰোঁতে এমাহ হ'ল। বোৱাৰীজনী ঘৰখনত অকলে অকলে কেনেকৈ বা আছে? মোৰ বৰকৈ মনত পৰি আছেও তাইলৈ। আমি নহ'লে এবাৰ ঘৰৰ পৰাই আহোঁগৈ ব'লক। কথাটো ময়ো নভবা নহয়, কিন্তু তুমি এইটো গাড়ী যাবা জানো? গাড়ীত গ'লে যদি কষ্ট পোৱা? একো নহয় ব'লক। এইটো সময়ত যদি মই তাইৰ ওচৰলৈ এবাৰ নাযাওঁ, ভাল কথা হ'বনে? পাৰিলে তাইক আমাৰ ঘৰলৈকে লৈ আহিম। তাই তাত অকলে অকলে থাকিব নালাগে। আমি হৈছোঁ দুখীয়া মানুহ, তোমাৰ আকৌ ভাই বোৱাৰী ধনী ঘৰৰ। তাই জানো আমাৰ ঘৰত থাকিব? থাকে নাথাকে সেইটো সিদ্ধান্ত তাই ল'ব, কিন্তু মই মোৰ দায়িত্ব পালন কৰিব লাগিব। নহ'লে ভাইটিৰ আত্মাই বহুত কষ্ট পাব। তুমি তেনেকৈ ভাবিছা যেতিয়া হ'ব দিয়া, কাইলৈ যাম বাৰু। বা, আপুনি মোক খবৰ ল'বলৈ আহিছে? আমি আহিম বুলি ভাবিয়ে আছিলোঁ। তুমি হেনো ঘৰত নাছিলা, ককাইদেউ ঘৰত আছিলাগৈ, সেইকাৰণে অহা নাছিলোঁ। আৰু আজি আমি কিয় আহিছোঁ জানা? তোমাক আমাৰ লগত লৈ যাবলৈ আহিছোঁ। তুমি আৰু অকলে অকলে ইয়াত থাকিব নালাগে। আজিৰ পৰা তুমি আমাৰ ঘৰত থাকিবা, আমাৰ লগত। বা, আপুনি মোক ক্ষমা কৰিব। আপুনি এইখন ঘৰত থাকোঁতে মই আপোনাক এদিনো সুখে শান্তিৰে থাকিব নিদিলোঁ। আপোনাক বহুত অত্যাচাৰ কৰিলোঁ। এখেতৰ বায়েক হিচাপে মই আপোনাক অকণো সন্মান নকৰিলোঁ। আজি মোৰ এই বিপদৰ সময়ত আপুনি মোক নিবলৈ আহিছে। কেনেবাকৈ আপুনি মোৰ বোজা হৈ পৰিব বুলিয়ে চল বল কৌশল কৰি মই আপোনাক বিয়া দিলোঁ। আজি আপুনি সংসাৰ কৰি খাই আছে, কিন্তু মোৰ সংসাৰখন শেষ হৈ গ'ল। এতিয়া মই সকলোৰে বাবে বোজা হৈ পৰিছোঁ। ভাইটিয়ে লৈ গৈছিল তাৰ ঘৰলৈ, কিন্তু মোক বোৱাৰীয়ে তাত থাকিবলৈ শান্তি নিদিলে, বোজা বুলি ভাবিলে। আৰু মই
গুচি আহিবলগীয়া হ'ল। এটা সময়ত মই আপোনাক বুজা বুলি ভাবিছিলোঁ আৰু আপোনাৰ সুখ হোৱাটো মই কেতিয়াও বিচৰা নাছিলোঁ। সেয়েহে মই এজন মদাহী চাই আপোনাক বিয়া দিছিলোঁ। আপোনাৰ মৰম ভাল পোৱাই সেই মদাহী মানুহজনকো আপুনি ঠিক কৰি ল'লে। তাৰ শাস্তি মই এতিয়া পাইছোঁ। ভগৱানে মোক দিছে শাস্তি। আপুনি মোক ক্ষমা কৰি দিব বা। মই আপোনাৰ লগত বহুত ভুল কাম কৰিলোঁ, বহুত অন্যায় কৰিলোঁ। তুমি মোক চল বল কৌশল কৰি বিয়া দিছিলা যদিও এতিয়া বৰ্তমান মোৰ সংসাৰখন ঠিকেই আছে। তুমি যি কৰিলা ভালেই কৰিলা। অন্ততঃ এতিয়া মোৰ সুখ দুখৰ সমভাগী হ'বলৈ মোৰ এজন সংগী আছে। বাৰু সেইবোৰ পুৰণি কথা বাদ দিয়া। এতিয়া আমি তোমাক লৈ যাবলৈ আহিছোঁ। তুমি ব'লা আমাৰ লগত। মই যাক আপোন বুলি আঁকোৱালি লৈছিলোঁ সেই মানুহখিনিয়ে মোক আজি বুজা বুলি ভাবিছে আৰু মই যাক বুজা বুলি ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ সেই মানুহগৰাকীয়ে মোক আজি আঁকোৱালি ল'ব ওলাইছে। বা আপুনি বেয়া নাপাব, মই নাযাওঁ দিয়ক আপোনালোকৰ লগত। মই ইয়াতেই থাকিম। আপোনাৰ ভায়েকৰ স্মৃতিবোৰৰ লগতে মোক থাকিবলৈ দিয়ক। বোৱাৰী, তাৰ স্মৃতিবোৰ আমি সদায় জীয়াই ৰাখিম, কিন্তু তুমি আমাৰ লগত যাব লাগিব। নহ'লে ভাইটিৰ আত্মাই বহুত কষ্ট পাব আৰু মই তাক জীয়াই থাকোঁতে কোনোদিনাখনে কষ্ট দিয়া নাছিলোঁ। এতিয়া মৃত্যুৰ পিছতো সি কষ্ট পোৱাটো মই নিবিচাৰোঁ। ব'লা, তুমি আমাৰ লগত ব'লা। মোৰ ভাইটি আৰু বোৱাৰীৰ দৰে আপোনালোকেও মোক বুজা বুলি নাভাবেতো বা। সেই তাকৰিজনী কিয় ভাবিম আকৌ? তুমি এতিয়া মোৰ বোৱাৰী নহয়, তুমি এতিয়া মোৰ ভণ্টি। চকু পানীবোৰ মোচা আৰু আমাৰ লগত ব'লা। ব'লক বা।